মহিলারিনী জয় হাগরা মহিলারিনী বিপিএফ লং লেফট বিপিএফ লং লেফট জয় হাগরা মহিলারিনী জয় হাগরা মহিলারিনী জয় বিপিএফ নি 14 নম্বৰ চিৰাংগোৱাৰ সমষ্টিৰ দিনেশ বসুমতাৰী ডাঙৰীয়াই আকৌ ঘূৰি আহিলে। সেইদিনা কাম্পায়ে জবৰদস্ত লৈ গৈছিলে। ইহঁতে যাই পেলাই যিটো দেখিলে UPPLৰ লগত মিলি পেলাই কাম কৰিব পৰা কোনো অৱস্থা নাই। সেইকাৰণে কাম্পায়ে যদিও লৈ গৈছে দিনেশ বসুমতাৰী ডাঙৰীয়া, সি ব্লকত ভাইচ প্ৰেচিডেণ্ট আছিলে, মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই। সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে। কথা হৈছে আৰু ইয়াৰ লগত 19 জন UPPLৰ পৰা আমাৰ দলত যোগদান কৰিছে। খাজলগাঁও, নিশ্চিমা, 14 চিৰাং, 13 নম্বৰ চিৰাং আৰু আহিব, আৰু 40 জন আছে বুলি আমাক জনাইছে। টোটেল আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত BPF দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ। মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18 পৰা 40 বছৰলৈকে, এইটো 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা। মুঠতে চাকৰি নহ'লেও কিবা একটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে সিদ্ধান্ত লোৱা আছে। মই কৈছে যে আপোনাৰ লগত যিখিনি পুৰণি BPFৰ লিডাৰ আছিল সেইখিনি গুচি গৈছে, এতিয়া আপুনি অকলশৰীয়া হৈ পৰিছে। ইউজি প্ৰমৰ কাহিনীটো মই কম। আপুনি ঘৰ বনাওকচোন, একটা ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে? ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে? এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে? জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি প্ৰমৰ কাৰণে, সি কি ক'ব জানে? খালাটো এইটো হ'ব নালাগিছিল, এইটোহে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ এই ইউজি। আমি জানো, জানে? কোনে নিজকে বাংলাদেশী বুলি কৈছে, আনপিনে সমস্ত আছে তেখেতেও বাংলাদেশী বুলি মই সেইবিলাক বিতৰ্কত মই নাযাওঁ, কোন বাংলাদেশী কোন স্বদেশী। মুঠতে আমাৰ BTCত 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে BTCৰ বাসিন্দা। আৰু 2005 চনত প্ৰথম BTC নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ সময়ত যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে BTCৰ বাসিন্দা। হেৰেংগাৰ 2005 চনত ভোটাৰ তালিকাত নাম নাই, সি পৰে না। কালি নিশা গুৱাহাটীত আমাৰ বিলোৱাৰ হুছেইন নামৰ এগৰাকী ৰিপৰ্টাৰক পুলিচে জাষ্ট এপেক্স বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন সোধাৰ কাৰণে এপেক্স বেংকৰ সঞ্চালক গৰাকীক এটা প্ৰশ্ন সুধিছিল, তাক ভিতৰত লৈ যায় য'ত থানাত গতাই দিছে আৰু নিশা তেখেতক ST বা OBC এগেইনষ্টত মন্তব্য দিয়া বুলি তেওঁক এৰেষ্ট কৰিছে। গুৱাহাটীত আহিও বহুত সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ কৰি আছে। দুৰ্নীতিৰ প্ৰশ্ন কৰাৰ কাৰণে যদি সাংবাদিকে অধিকাৰ আছে, যিকোনো কথা সুধিবৰ কাৰণে সাংবাদিকে অধিকাৰ আছে। সাংবাদিকৰ ওপৰত এই ফ্ৰীডমটো দিব লাগে। নাই ভাল হওক বা সত্য হ'ব পাৰে, সাংবাদিক সত্য নহ'ব পাৰে, ইয়াৰ ওপৰত এনেকুৱা একশ্যন লোৱাটো ঠিক হোৱা নাই। ঠিক আছে, হ'ব। আপুনি সেইদিনাখন কৈছে যে আপুনি কৈছে যে আপুনি চৰকাৰ গঠন কৰিবলৈ কৈ আছে, এইটো কি হল বেচিছত ক'ব পাৰিছে? যিহেতু
UPL, BJP আৰু BPF অকলে অকলে খেলি তেনে ক্ষেত্ৰত আপোনালোকৰ নাই আমাৰ বিপিএফ দলৰ যিটো স্থিতি বিপিএফ দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই বিটিচি অঞ্চলত খুব ভাল আমি চিধাকে ক'ব পাৰে বিপিএফে চৰকাৰ গঠন কৰিব আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ বিটিচিৰ কন্ট্ৰেক্টাৰ হওক বাহিৰত কন্ট্ৰেক্টাৰ হওক ইহঁতক আমি কৈছো প্ৰমোদ বড়োৰ শাসনটো 31 তাৰিখ মাৰ্চত শেষ হ'ব ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ নতুনকৈ কিবা সাপ্লাই অৰ্ডাৰ হওক নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক এইবিলাক কন্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুষ দি পেলাই নলবি সেইটো নষ্ট হৈ যাব যিহেতু মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো এইবিলাক লায়াবিলিটিছ মই নলম বুলি মই কৈ দিছো চিধাকৈ অপেন আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছো যে প্ৰমোদ বড়োৰ পেচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু যিটো সময় ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে আজি 26 তাৰিখ ফাৰ্ষ্ট দিনহে আছে ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই কোনো কাগজৰ কলমৰ কাম নাই সেইকাৰণে যাহাতে এইবিলাক নকৰিব খবৰদাৰ পইচা দি ঘুষ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব চিধা কথা মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম ইউপিএলৰ পৰা কৈছে যে আপুনি ধাৰাবাহিকভাৱে পৰাজিত হৈছে 2020 তাৰপিছত ক'ত পৰাজিত মই ক'ত হাৰিছো এমপি ইলেকশ্যনটো আমি জিকিছে বাই ইলেকশ্যনতো আমি জিকিছে ইহঁতে দুটা হৈহে তিনিটা হৈহে বিজেপি আৰু ইউপিপিএল এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ পাৰে নেকি চাওক আছে কিন্তু বিজেপি নিজে আৰামছে কৈ ল'লে এতিয়াতো ইউপিপিএল অকলে আছে জিকাই পেলাই দেখাওকচোন এইবাৰ আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো আমি হাৰা নাই হয় এমপি ইলেকশ্যনত আমি হাৰিছো বিজেপি আৰু ইউপিপিএল দুজন তিনিজন আমি অকলে হলেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেন্টেজ হিচাপে ইউপিপিএল আজিৰ দিনত বিটিচিত লাখিলে জিকিব নহলে জিৰ' হ'ব পাৰে আমি যিটো জানো বিজেপিৰ পজিশ্যনটো আজিৰ দিনত বিপিএফৰ নেক্সটতে বিজেপি এণ্টায়াৰ বিটিচিৰ যিটো পলিটিক্স ৰাজনীতি ইউপিপিএল জিৰ' এইবোৰ কি ইউচি ব্ৰহ্মক কথা নুসুধিবে আপুনি জিন্দগী আপুনি ইউচি ব্ৰহ্মক ছেটিছফেকশ্যন কৰিব নোৱাৰে অকলে খেলাৰ কাৰণে আপুনি জিতাটো একদম